কোনে কাক ভাল পাব, কোনে কাৰ লগত প্ৰেম কৰিব, কোনে সীমা হেঁচিব, কোনে ম'ম' খাব, কোনে চাওমিন খাব, এই সিদ্ধান্ত কোনে লয়? জয়ন্ত চালফাই। জয়ন্ত চালফাৰ মতে সমগ্ৰ অসম চলে। নমস্কাৰ, মই আজি আহিছোঁ ঐতিহ্যমণ্ডিত শিৱসাগৰ শিৱদৌললৈ, আৰু আমি ইয়াতে আজি শৰাই আগবঢ়ালোঁ, সেৱা লৈছোঁ আমাৰ চিনেমাখন যাতে দৰ্শকে আঁকোৱালি লয়। আমি আত্মবিশ্বাসী যে দৰ্শকে চিনেমাখন আঁকোৱালি ল'ব, কাৰণ আমি চিনেমাখন আমাৰ তেনেকুৱা হৈছে, তেনেকৈ আমাৰ চিনেমাখন বনোৱা হৈছে, কাহিনী তেনেকৈ পৰিচালনা তেনেকুৱা ক'তো কম্প্ৰমাইজ কৰা নাই। তথাপিও আমি অপৰজনাৰ আশীৰ্বাদ ল'বই লাগিব। গতিকে আমি শিৱদৌলত আহি আমি আশীৰ্বাদ লৈছোঁ, আৰু সমগ্ৰ শিৱসাগৰবাসীৰ লগতে সমগ্ৰ অসমবাসীকে আমি যে জনাওঁ যে চিনেমাখন 12 জুনত আমাৰ চিনেমা হললৈ আহিব, শুভমুক্তি হ'ব, আৰু 12 জুনৰ পৰা আপোনাৰ চিনেমাখন যেতিয়া চাব, চিনেমাখন চাই আপোনাৰ ভাল লাগিব, আৰু সেই ভাল লগা কথাটো কেৱল আপুনি আনজনকো ক'ব, ছ'চিয়েল মিডিয়াত জনাব, আৰু বেয়া লাগিলেও কিন্তু ক'ব, এইটোও যে বেয়া লাগিছে, আমি ভাল পোৱা নাই সেইটোও ক'ব, কিন্তু আমাৰ দৃঢ় বিশ্বাস আপোনাৰ ভালেই লাগিব। আহক 12 জুনত লগ হৈ আমি চুপা চুপি, এইবাৰ চুপি চুপি নহয়, মানুহে কৈছিলে যে ৱেব ছিৰিজখন চুপি চুপি চাব লাগে, ইয়াতে চুপা চুপি চিনেমাখনৰ ককাক নাতিয়েকে ককাকৰ লগত ককাকে ভনীয়েকৰ লগত আহিব পাৰিব, এখন পাৰিবাৰিক সুন্দৰ ছবি এখন সাজু হৈছে, আহিব আকৌ আপোনালোকে। ধন্যবাদ। বদমাচি কৰাৰ কাৰণেতো আমি জেললৈ গ'লোৱে আগৰবাৰতে, তো আমি জেলৰ পৰা ওলাই অহাৰ পাছত শুধৰণি আমাৰ হৈছেনে নাই সেইটোহে মানুহে এবাৰ গম পাব, কাৰণ আমাৰ বদমাচি কৰাৰ পৰা আমি শুধৰণি কৰিবলৈহে এবাৰ চাগে চেষ্টা কৰিছোঁ, নিজকো আৰু চিনেমাখনকো আৰু উৰ্মিলাবোৰ ইমেজটোকো। তো গতিকে সেয়াই, উৰ্মিলাবক মিছ সৰুতে কৰিছিলোঁ, যেতিয়া উৰ্মিলাবক বিচাৰিবলগীয়া আছিলে তেতিয়াহে উৰ্মিলাবক কৰিছিলোঁ, এতিয়া উৰ্মিলাবক মিছ নকৰোঁ, কিন্তু এই কেইদিনমান কৰিব লৈছোঁ আৰু, কাৰণ 12 জুনত আমাৰ আকৌ চিনেমা আহিব যে, তো গতিকে মোৰ নাম আমাইৰা দ্বিতীয়নাথ আমু। চিনেমাখনত বহুত মানুহ আছে, বহুত এক্টিং কৰিছে মানুহে। 12 জুনত আহিব, চবে চাব দেই। তুমি এক্টিং কৰিছা? অঁ, মই ধেৰ এক্টিং কৰিছোঁ, আৰু কমল আছে, মংখী কলিতা আছে, ঋষি আছে, কৌশিক আছে, আৰু বহুত এক্টিং কৰিছে বহুত মানুহে, চবে চাব দেই।